18-25 আৰু 18 CMত গাড়ী আছে আৰু সবতকৈ ভাল খবৰ কি ফাৰ্ষ্ট অনাৰ গাড়ী আৰু 2024ৰ গাড়ী মই গাড়ীখন এবাৰ দেখাই দিছোঁ গাড়ীখন ইপিনৰ পৰা দেখাই দিয়ক মানে গাড়ীখন অলপ মানে কি ৰাখি থোৱা জায়গাটো অলপ হে হৈছে সেইকাৰণে অলপ আপোনালোকক দেখাবৰ কাৰণে আমাৰ প্ৰব্লেম হৈছে 18 CM পাছিমত বহুতেই বিচাৰে আৰু এখন মাৰ্কেটত পাবলৈ নাই আমাৰ হাতত মানে এখনে আছে দাদা এবাৰ উঠাই দিয়ক এইটো পিছৰটো উঠাই কিনে দেখাই দিয়ক দাদা এবাৰ উঠাই দিয়ক চকা মোটামুটি আপোনালোকে 6টা চকা নতুনে পাব বাকীকেইটাও 95% গ্ৰিপ বা 80% এনেকুৱা পাই যাব মই প্ৰাইচটো কৈ দিম প্ৰাইচটো ইমান বেছিও ৰখা নাই আপোনালোকে একদম মানে কি মিনিমাম এটা প্ৰাইচ ৰাখিছোঁ মই প্ৰাইচটো কৈ দিম বাৰু এবাৰ দেখাই দিয়ক কৰিবলগীয়া একো নাই যিখিনি সৰু সুৰা কাম আছে সেইখিনি আমি নিজে কৰিছোঁ আৰু বেটাৰী দুটা আপোনালোকে নতুন পাই যাব নতুন বেটাৰী দুটা লগোৱা আছে ইয়াতে চাওক 18 CMত বহুতেও বিচাৰে যদি আপোনালোকক বিচাৰিছে 18 CMত অশোক লেলনৰ 18-25 এখন তেতিয়াহ'লে এখন চাব পাৰে খুব ধুনীয়া কণ্ডিশ্যনত গাড়ী আছে 2024ৰ লাষ্টৰ গাড়ী আৰু যদি এখন গাড়ী আপোনালোকে ফাইনেন্স কৰে মিনিমাম কিবা এটা ডাউন পে'মেণ্ট দিলেও হ'ব যদি চিভিল প্ৰফাইল ভাল আছে তেতিয়াতো আৰু ক'বই নালাগে গাড়ীখনৰ প্ৰাইচ ৰাখিছোঁ আমি 28,50,000 টকা যদি আপোনালোকে আহি আমাৰ লগত অন টেবুল বহে তেতিয়াহ'লে আমি কিবা এটা আৰু আপোনালোকক চাই দিম স্ক্ৰীনত আমাৰ নাম্বাৰ দিয়া আছে আপোনালোকে আমাৰ লগত যোগাযোগ কৰক